চাওক আমাৰ যোৱাকালি আমাৰ আক্ৰাসুৰ উদ্যোগত আমাৰ ধুবুৰী জিলা আক্ৰাসুৰ সহযোগত যি আমাৰ প্ৰতিবাদী জোৰ সমদল আছিল এই সমদলক আমাৰ গোলগঞ্জ আৰক্ষী আৰু ধুবুৰী পুলিচ প্ৰশাসনে যি বৰ্বৰ আক্ৰমণ কৰিল এই আক্ৰমণক ধুবুৰী জিলা আক্ৰাসুৰৰ পৰা একদম দুৰ্ভাগ্যজনক আৰু নিন্দনীয় বুলি আমি তুলনা কৰিছোঁ। কাৰণ এইখন অসমত আমি খিলঞ্জীয়া মানুহ হয়, আমি কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহ হয়। সেই কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহক যদি আমি আমাৰ শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰি আছোঁ, এই আন্দোলনক মজিবুজ কৰাৰ কাৰণে যি আমাৰ পুলিচ প্ৰশাসনে মোৰ মাক, আমাৰ বইন, আমাৰ ভণ্টিক, আমাৰ ভাই ককাইক যি বৰ্বৰ আক্ৰমণ কৰিল, মূৰ ফেলাই দিছে আৰু বহুত ধৰণৰ আক্ৰমণ কৰিছে, বেড টাচ কৰিছে, আমাৰ CRPয়ে বেড টাচ কৰিছে। সেই প্ৰতিবাদত আজি আমি ধুবুৰী জিলা আক্ৰাসুৱে বন্ধৰ ঘোষণা কৰিছিলোঁ। 12 ঘণ্টীয়া বন্ধ আজি ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ। সেই কাৰণে আমি আমাৰ টায়াৰ জ্বলাই কিনি আমাৰ গোলগঞ্জ সমজিলাত পুলিচ আমাৰ গোলগঞ্জ সন্মুখতে আমাৰ গোলগঞ্জ আৰক্ষী চকী আছে, তাৰ সন্মুখতে আমি আমাৰ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। চাওক আমাৰ যোৱাকালি আমাৰ আক্ৰাসুৰ উদ্যোগত আমাৰ ধুবুৰী জিলা আক্ৰাসুৰ সহযোগত যি আমাৰ প্ৰতিবাদী জোৰ সমদল আছিল এই সমদলক আমাৰ গোলগঞ্জ আৰক্ষী আৰু ধুবুৰী পুলিচ প্ৰশাসনে যি বৰ্বৰ আক্ৰমণ কৰিল এই আক্ৰমণক ধুবুৰী জিলা আক্ৰাসুৰৰ পৰা একদম দুৰ্ভাগ্যজনক আৰু নিন্দনীয় বুলি আমি তুলনা কৰিছোঁ। কাৰণ এইখন অসমত আমি খিলঞ্জীয়া মানুহ হয়, আমি কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহ হয়। সেই কোচ-ৰাজবংশী জনগোষ্ঠীৰ মানুহক যদি আমি আমাৰ শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰি আছোঁ, এই আন্দোলনক মজিবুজ কৰাৰ কাৰণে যি আমাৰ পুলিচ প্ৰশাসনে মোৰ মাক, আমাৰ বইন, আমাৰ ভণ্টিক, আমাৰ ভাই ককাইক যি বৰ্বৰ আক্ৰমণ কৰিল, মূৰ ফেলাই দিছে আৰু বহুত ধৰণৰ আক্ৰমণ কৰিছে, বেড টাচ কৰিছে, আমাৰ CRPয়ে বেড টাচ কৰিছে। সেই প্ৰতিবাদত আজি আমি ধুবুৰী জিলা আক্ৰাসুৱে বন্ধৰ ঘোষণা কৰিছিলোঁ। 12 ঘণ্টীয়া বন্ধ আজি ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ। সেই কাৰণে আমি আমাৰ টায়াৰ জ্বলাই কিনি আমাৰ গোলগঞ্জ সমজিলাত পুলিচ আমাৰ গোলগঞ্জ সন্মুখতে আমাৰ গোলগঞ্জ আৰক্ষী চকী আছে, তাৰ সন্মুখতে আমি আমাৰ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।